9-10 ঈশ্বৰৰ বাক্যে তেনেকৈ কৈছে, ময়েই দুৱাৰ, মোৰ যোগেদি যিকোনো সময় তেওঁ ৰক্ষা পাব আৰু ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰিব আৰু চৰণি পাব। চৰে কেৱল চুৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হলে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলো। হালেলুয়া। ঈশ্বৰৰ বাক্যে কি কৈছে যে আমি যদি ঈশ্বৰক পাবলৈ হয় তেতিয়াহ'লে খ্ৰীষ্টৰ যোগেদি, খ্ৰীষ্টৰ দুৱাৰেদি আমি সোমাব লাগে বুলি কৈছে। কাৰণ তেওঁৱেই আমাৰ দুৱাৰ আৰু খ্ৰীষ্টই কৈছে মোৰ যোগেদি যিকোনোৱে সোমায় তেওঁ ৰক্ষা পায় বুলি কৈছে। আমি যিবিলাকে ঈশ্বৰত সঁচাকৈ বিশ্বাস কৰোঁ সেইবিলাকে সদায় ঈশ্বৰৰ জেগাত সোমোৱাৰ সময়ত খ্ৰীষ্ট যীশুৰ যোগেদি সোমায় আৰু তেওঁ সকলো সময়তে সকলো মুহূৰ্ততে আত্মাত খ্ৰীষ্টক লগত ৰাখি তেওঁৰ জীৱন যাপন কৰে। সেইকাৰণে খ্ৰীষ্টই কৈছে, খ্ৰীষ্ট যীশুৰ বাক্যই কৈছে, মই হলে তেওঁবিলাক যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰভাৱে পায়, এই নিমিত্তে মই আহিছো বুলি কৈছে। এই পৃথিৱীত যে প্ৰভু যীশুখ্ৰীষ্ট আহিলে, এই পৃথিৱীত যে প্ৰভু যীশুখ্ৰীষ্টই আমাৰ কাৰণে যাতনা পালে, সকলোবিলাক আমি ঘটনাটো জানো। গতিকে সেই ঘটনা অনুসৰি তেওঁৰ যোগেদি যদি আমি ঈশ্বৰক সোমাই যাওঁ, তেওঁৰ যোগেদি যদি আমি ঈশ্বৰক ল'ব পাৰোঁ বা বিশ্বাস কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন সুখময়, শান্তিময় আৰু প্ৰচুৰভাৱে আশীৰ্বাদ পোৱা, বৰ পোৱা, সেই তেনেকুৱা ধৰণৰ আশীৰ্বাদ পোৱা মানুহ হিচাপে আমি স্বীকৃত কৰিব পাৰোঁ বুলি কৈছে। সেইকাৰণে কৈছে প্ৰভু যীশুখ্ৰীষ্টই তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰভাৱে পায়, এই নিমিত্তে মই আহিলো বুলি কৈছে। গতিকে খ্ৰীষ্ট যীশুৱে কেনেকৈ আহিছিল? তেওঁ আমাৰ কাৰণে, মোৰ কাৰণে, সকলোবিলাক জাতিৰ মানুহবিলাকৰ কাৰণে পৃথিৱীত আহিছিল। আহি কিনে তেওঁ যিমানখিনি কৰিব লগা কাম আছিল বা মানুহক শুভ বাৰ্তা দিয়া আৰু মানুহক দুখ কষ্টৰ পৰা ৰক্ষা কৰা, সেইবিলাক কাৰ্য যিমানবিলাক কাৰ্য কৰিছিল, সেই কাৰ্যবিলাক কৰাৰ পাছত শেষত কৰিলে তেওঁ আমাৰ কাৰণে ক্ৰুচত বলিদান দিলে আৰু সেই বলিদানৰ দ্বাৰাই আমি পাপৰ পৰা মুক্ত পালে। গতিকে সেই তেওঁ যেনেকৈ আমাক মুক্ত কৰিলে, ঠিক তেনেকৈ আমিও খ্ৰীষ্টৰ লগত সদায় থাকিব লাগে। তাৰমানে আমাৰ আত্মাত, আমাৰ মনত সদায় খ্ৰীষ্টক লগত লৈ যাব লাগে। তেতিয়াহে আমি প্ৰচুৰভাৱে জীৱন পোৱা, প্ৰচুৰভাৱে আমি আশীৰ্বাদ পোৱা মানুহ হ'ব পাৰোঁ বুলি তেনেকৈ ঈশ্বৰৰ বাক্যটো কৈছে। লগতে আৰু এটা পঢ়ো, Psalm chapter 16, গীতমালা chapter 16 verse 8, 9 আৰু 11 পঢ়ো। তাতেও আমাৰ কিং ডেভিডে বহুত ডাঙৰ কথা কৈছে। সিও ঈশ্বৰত কি ধৰণত আছিল সেই কথাটো জনাইছে আৰু কেনেকৈ তেওঁ এজন ৰজা হিচাপে সফল ৰজা কেনেকৈ হ'ব পালে সেইটো তেওঁ ব্যাখ্যা কৰিছে। গীতমালা chapter 16 verse 8, 9 আৰু 11 পঢ়ো। তাতে কৈছে, কিং ডেভিডে কৈছে, ৰজা ডেভিডে কৈছে, মই জিহুৱাক সদায় মোৰ সন্মুখত ৰাখোঁ বুলি কৈছে। মই জিহুৱাক যীশুখ্ৰীষ্টক মই সদায় মোৰ সন্মুখতে ৰাখোঁ। তেওঁ মোৰ সোঁহাতে থকাত
মই লৰচৰ নহ'ম বুলি কৈছে। তেওঁ মোৰ লগত থকাৰ কাৰণে, তেওঁ মোৰ আত্মাত কাম কৰাৰ কাৰণে মোৰ কোনো লৰচৰ কৰিব নোৱাৰিব বুলি কৈছে। এই হেতুকে মোৰ মনে সদায় আনন্দ আৰু মোৰ প্ৰাণে উল্লাস কৰে, মোৰ শৰীৰ নিৰাপদে থাকে বুলি কৈছে। হালেলুয়া। খ্ৰীষ্টত থকাৰ কাৰণে ডেভিড যি ৰজা, তেওঁ ৰজাই সদায় আনন্দত কেনেকৈ থাকিব পাৰিছিল? কাৰণ খ্ৰীষ্ট যীশুৰ দ্বাৰাই তেওঁ পৃথিৱীখন তেওঁৰ শত্ৰুবিলাকক জয় কৰিব পৰা শক্তিটো পোৱাৰ কাৰণে তেওঁ সদায় আনন্দ আৰু প্ৰাণে উল্লাস কৰি থাকিব পাৰিছিল বুলি কৈছে, আৰু শৰীৰো নিৰাপদে থাকিছিল বুলি কৈছে। আৰু 11 কি কৈছে? তুমি মোক জীৱনত পথ জনাবা, তোমাৰ সন্মুখত দীপ্তিজনক আনন্দ, তোমাৰ সহাতে অনন্ত সুখ বুলি কৈছে। ইয়াত আমি যোহানত পঢ়া সেই বাক্যবিলাকৰ পৰা আৰু ইয়াত গীতমালাত পঢ়া 16 অধ্যায়ৰ ভাৰ্চ 8, 9 আৰু 11 যি পঢ়িলোঁ, সেই বিষয়ে আমি অলপ মানে জানিব লাগিব যে কিং ডেভিড, যিটো ডেভিড ৰজা আছিল, তেওঁ যি সময়ত ৰাজত্ব কৰিছিল, যি সময়ত তেওঁ জেৰুজালেমত ৰাজত্ব কৰিছিল বা ইজৰাইলত ৰাজত্ব কৰিছিল, সেই সময়ত কি হৈছিল? তাৰ চাৰিওফালে থকা যিমানবিলাক বিখ্যাত ৰজাবিলাক আছিল, যিমান ডাঙৰ বিলাক ৰজা আছিল, সেই ৰজাবিলাকে সদায় মানে আক্ৰমণ কৰিছিল। সদায় মানে জেৰুজালেম পাবৰ কাৰণে বা ইজৰাইলক জয় কৰিবৰ কাৰণে মানে কিং ডেভিডৰ চাৰিওফালে থকা শত্ৰুবিলাকে, চাৰিওফালে থকা ৰজাবিলাকে, ডাঙৰ বিখ্যাত ৰজাবিলাকে আক্ৰমণ কৰি আছিল। কিন্তু সেই সময়ত ডেভিড, তাৰ বয়সো সৰু আছিল, তথাপি তাৰ বয়সো সৰু আছিল আৰু সৈন্য সামন্তীয় বোলে বেছি নাছিল। যেনেকৈ বেলেগ দেশৰ বেলেগ ৰজাৰ মানে সৈন্য সামন্তীবিলাক ডাঙৰ আছিল, বিখ্যাত আছিল আৰু সংখ্যাটো বেছি আছিল। কিন্তু ডেভিডৰ সৈন্যবিলাক মানে কমো আছিল আৰু সিমান মানে শক্তিশালীও নাছিল, তেনেকুৱা আছিল বুলি কৈছে। কিন্তু ডেভিড কেনেকুৱা ধৰণৰ মানুহ আছিল? সি সদায় মানে ঈশ্বৰত থকা, সি সদায় মানে ঈশ্বৰক প্ৰেম কৰা, ঈশ্বৰত বিশ্বাস কৰা, তেনেকুৱা ধৰণৰ মানুহ আছিল। সেইকাৰণে যেতিয়াই কোনো ধৰণৰ সমস্যা আহে, যেতিয়াই কোনো শত্ৰুবিলাকে আক্ৰমণ কৰে, তেতিয়াই সি ঈশ্বৰক ভৰসা কৰে, ঈশ্বৰক মানে লগত লৈ কিনে ঈশ্বৰক প্ৰাৰ্থনা কৰি কিনে, প্ৰভু মোৰ একো নাই, মইতো খালি শৰীৰ মাত্ৰ, মোৰ একো নাই, মোৰ কোনো শক্তি নাই, মোৰ কোনো বুদ্ধি নাই, মই তোমাৰ পৰা হৈছোঁ, তুমিয়ে মোক গঢ়িছা আৰু তুমিয়ে মোৰ সৰ্বশক্তিমান ঈশ্বৰ, গতিকে তুমি মোক সহায় কৰা। এই বুলি তেনেকৈ মানে ঈশ্বৰক ৰাখি, সদায় ঈশ্বৰক মনত ৰাখি, সদায় ঈশ্বৰক সদায় বিশ্বাস ৰাখি, তেনেকৈ ঈশ্বৰৰ পৰা সহায় বিচৰাৰ কাৰণে ঈশ্বৰেও মানে দয়া কৰি তেওঁক মানে যিমানবিলাক বিখ্যাত ৰজাবিলাক আছিল, যিমানবিলাক শত্ৰুবিলাক আছিল, ডাঙৰ শত্ৰুবিলাক আছিল, সেই সকলোবিলাককে সি পৰাজয় কৰিছিল। কিহৰ দ্বাৰাই? ঈশ্বৰৰ দ্বাৰাই। কিহৰ দ্বাৰাই? আমাৰ যীশু খ্ৰীষ্টৰ দ্বাৰাই। খ্ৰীষ্ট যীশুৱে তেওঁক সদায় সহায় কৰিছিল। কি কাৰণত? তেওঁ সদায় মানে তেওঁৰ মনত সদায় ঈশ্বৰটো ৰাখিছিল, মনত সদায় মানে খ্ৰীষ্টক আত্মাত ৰাখিছিল। সেইকাৰণে ঈশ্বৰেও তেওঁক সদায় সহায় কৰিছিল বুলি কৈছে। সেইকাৰণে তেওঁ কৈছে, মই জিহুৱাক সদায় মোৰ সন্মুখত ৰাখোঁ বুলি কৈছে। মোৰ সন্মুখত সদায় মোৰ জিহুৱা আছে, মোৰ ঈশ্বৰ আছে। মোৰ সন্মুখৰ পৰা মই ঈশ্বৰক কেতিয়াও দূৰ নকৰোঁ, কেতিয়াও মই ঈশ্বৰৰ পৰা দূৰত নাথাকোঁ। ঈশ্বৰক মই মনত সদায় ৰাখোঁ। সেইকাৰণে ঈশ্বৰক যেতিয়া সি সন্মুখত সদায় যেতিয়া ৰাখিছিল, তেতিয়া ঈশ্বৰে তেওঁক সহায় কৰিছিল। যিমানবিলাক সমস্যা আহিলেও, যিমানবিলাক ডাঙৰ কাম থাকিলেও, কৰিব নোৱাৰা
বা কোনো শক্তি নাথাকিলেও মানে ঈশ্বৰৰ সহায়ৰ দ্বাৰাই তেওঁ সকলোবিলাক কাৰ্যবিলাক ভালদৰে সিদ্ধ কৰিছিল বুলি কৈছে। ঠিক তেনেকৈ আগতে যিটো জন চেপ্টাৰ 10 ভাৰ্চ 19 যেনেকৈ পঢ়িছিলোঁ আমিও, এই জহনে যীশু খ্ৰীষ্টৰ কথা কৈছে, খ্ৰীষ্ট যীশুৰ কথাটো কৈছে। খ্ৰীষ্ট যীশুৱে মানে সৰ্বশক্তিমান ঈশ্বৰ, যেতিয়া খ্ৰীষ্ট যীশুৱে মানে আমাৰ জন্মদাতা, খ্ৰীষ্ট যীশুৱে যেন আমাৰ সৃষ্টিকৰ্তা, আৰু তেওঁৱে যে তেওঁৰ লগত থাকিলে বা তেওঁক সদায় বিশ্বাস কৰিলে তেওঁৰ পৰা যে আমি সকলোবিলাক কাৰ্য জয় কৰিব পাৰোঁ, সেই কথাই মানে সি জনৰ চেপ্টাৰ 10 ভাৰ্চ 19 তেনেকৈ কথা কৈছে। গতিকে এই জন চেপ্টাৰ 10 ভাৰ্চ 19 খ্ৰীষ্ট যীশু নিজেই কথাটো কৈছে তেওঁৰ শিষ্যবিলাকৰ আগত, তেওঁৰ ফলোৱাৰবিলাকৰ আগত এই কথাবিলাক কৈছে, বোলো ময়েই দুৱাৰ, মোৰ যোগেদি যিকোনোৱে সোমাই তেওঁ ৰক্ষা পাবই পাব, এইবুলি কৈছে। হালেলুয়া। মানে খ্ৰীষ্ট যীশুৱে মানে দুৱাৰ, কলৈ যোৱাৰ দুৱাৰ? ঈশ্বৰ পাবৰ কাৰণে দুৱাৰ। গতিকে তেওঁৰ যোগেদি সোমালেহে বুলি, তেওঁৰ যোগেদি গ'লেহে আমি ৰক্ষা পাম, আৰু বাহিৰলৈ ওলোৱা বা ভিতৰলৈ সোমোৱা সেই হেৰিটো সুবিধাটো তেওঁৰ দ্বাৰাহে পোৱা যাব বুলি কৈছে। আৰু চৰণি পাব বুলি কৈছে। চৰণি পাব মানে চৰণ পোৱা মানে শান্তিৰে সুখেৰে থাকিব পৰা সেইটো জেগাটো হ'ব বুলি কৈছে। তাৰ কাৰণে কোনোবা যদি চোৰ আহে বা ডকাইত আহে, সেই চোৰ বা ডকাইতবিলাকে খালি চুৰ কৰিবলৈ আহে, বধ কৰিবলৈ আহে বা আমাক বিনাশ কৰিবলৈ আহে। কিন্তু যীশুৱে কৈছে, কিন্তু মই যে পৃথিৱীত আহিলোঁ, মই যে এই জগতখনত আহিলোঁ, মই সকলোকে জীৱন দিবলৈ আহিছোঁ বুলি কৈছে। হালেলুয়া। তেওঁ কৈছে মই সকলোকে জীৱন দিবলৈ আহিছোঁ, আৰু সেই জীৱনটো কেনেকুৱা ধৰণৰ? প্ৰচুৰভাৱে, মানে যিমানখিনি আমাৰ দৰকাৰ, যিমানখিনি মানে আমাৰ দৰকাৰ হয়, তাতকৈও বেছি প্ৰচুৰভাৱে দিবলৈ আহিছোঁ বুলি কৈছে। গতিকে এই খ্ৰীষ্ট যীশুটো যদি আমি নিজৰ মনত বা নিজৰ অন্তৰত যদি সদায় ৰাখোঁ, তেতিয়াহ'লে আমাৰ জীৱন কি হয়? সুখময় হয়, শান্তিময় হয়, আৰু সকলোবিলাক আশীৰ্বাদ পাব পৰা জীৱন হয় বুলি কৈছে। আৰু এটা বাইবেল পঢ়ো। আমি পৌলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। পৌল কেনেকুৱা ধৰণৰ থাকিবলৈ যাব? তেওঁ ক'ব, তুমি 7 বছৰ কাম কৰিব লাগিব যদি বন্ধাত থাকা। 7 বছৰ নহ'লে তাৰ ডাবল, 7 বছৰ শেষৰ পাছত তাৰ পৰা মুক্ত হ'ব। তাৰ আগতে তাক কোনো মানে মাজতে তেওঁক মানে এৰি দিয়া নহ'ব, তেনেকুৱা ধৰণৰ। 7 বছৰ আগতে কৰিব লাগিব। 7 বছৰ শেষ হোৱাৰ পাছত আকৌ যদি কৰিবৰ ইচ্ছা থাকে, তেতিয়াহ'লে আকৌ 7 বছৰ কৰিব লাগিব। তেনেকৈ মানে 7 বছৰ তেনেকৈ তাৰমানে বন্ধা ৰখা চিষ্টেমটো তেনেকুৱা আছিল বুলি কৈছে ইজৰাইলত, যিহুদীবিলাকৰ। গতিকে চাৰ্ভেণ্টবিলাকৰতো মানে 7 বছৰ পালে সি মুক্ত হ'ব, সি নিজৰ কামত আকৌ যাব পাৰে, নিজৰ ঘৰত যাব পাৰে, বেলেগ কাম কৰিব পাৰে, তেনেকুৱা। কিন্তু ইয়াতে পৌলে কেনেকৈ কৈছে, মই খ্ৰীষ্ট যীশুৰ দাস বুলি কৈছে। খ্ৰীষ্ট যীশুৰ দাস মানে সদায় মানে খ্ৰীষ্টৰ লগত কাম কৰা। 7 বছৰ নহয়, 14 বছৰ নহয়, 21 বছৰ নহয়, বা কোনো এটা পিৰিয়ডৰ কাৰণে নহয়। এইটো দাস মানে হ'ল সদায় মানে খ্ৰীষ্ট যীশুৰ লগত থকা, খ্ৰীষ্টৰ কাৰণে কাম কৰা, খ্ৰীষ্ট যীশুৰ কাৰণে কাম কৰা, তেনেকুৱা
মানুহ মই আৰু তিমথি তোমালোকৰ আগত শুনাইছো বুলি কৈছে। তাৰমানে বন চাৰ্ভেন্টৰ অৰ্থটো হ'ল এইটোৱে, মানে কোনো মানে একদিনৰ বা 2 দিনৰ বা 3 দিনৰ পাছত এৰি দিলো তেনেকুৱা নহয়। বন চাৰ্ভেন্ট মানে সদায় মানে এই যিটো দাস বুলি লিখিছে ইয়াতে, খ্ৰীষ্ট যীশুৰ দাস পৌল আৰু তিমথি, খ্ৰীষ্ট যীশুত থকা যি সকলো পবিত্ৰ লোক ফিলিপিত আছে, তেওঁবিলাকৰ আৰু তেওঁবিলাকৰ লগত অধ্যক্ষ আৰু পৰিচাৰকবিলাকৰ শুনিবলৈ মই এই চিঠিখন লিখিছো বুলি কৈছো। এই পৰিচাৰকবিলাকৰ আগত, সেই বিশ্বাসীবিলাকৰ আগত মই এই কথাটো লিখিছো যে মই আৰু মোৰ লগৰ তিমথি আমি দুজন হ'ল খ্ৰীষ্টৰ দাস। সদায় খ্ৰীষ্টৰ লগত কাম কৰা, সদায় খ্ৰীষ্টৰ লগত থকা, সদায় খ্ৰীষ্টৰ কাৰণে চিন্তা কৰা, সেইটো হ'ল মোৰ কাম বুলি কৈছে, এনেকৈ জনাইছে। গতিকে সেইকাৰণে পৌলে জেইলত থকাৰ সময়তো মানে সদায় মানে আনন্দৰে থাকিব পৰা এটা ডিচিপল আছে, এটা মানে ঈশ্বৰৰ কাম কৰা, কি বুলি কয় এইটো অসমীয়াত কি বুলি কয়, ডিচিপলছ, শিক্ষক বুলি ক'ব না, হেৰি প্ৰচাৰক বুলি ক'ব না কি ক'ব, তেনেকৈ কথা। গতিকে সি জেইলত থাকিও মানে ঈশ্বৰক ধন্যবাদ দিব পাৰে, জেইলত থাকিও মানে শান্তিৰে থাকিব পাৰে, জেইলত থাকিও মানে ঈশ্বৰৰ গান গাব পাৰে আৰু শান্তিৰে জীয়াই থাকিব পাৰে। দাস বুলি ক'ব লাগে, দাস দাসী। গতিকে আমি যিমানবিলাক ঈশ্বৰৰ বিশ্বাসী বা ঈশ্বৰক বিশ্বাস কৰোঁ বা খ্ৰীষ্ট যীশুত আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ বুলি যে আমি গ্ৰহণ কৰিছোঁ, আমাৰ সকলোবিলাকৰ মনতো এনেকুৱা ধৰণৰ হ'ব লাগে যে কিং ডেভিডে যেনেকৈ চিন্তা কৰিছিল, মই ঈশ্বৰৰ লগত থাকি ঈশ্বৰক স্তুতি কৰি ঈশ্বৰৰ সদায় গুণ গাই কেনে মই যেনেকৈ ঈশ্বৰৰ পৰা সহায় পাইছোঁ, ঈশ্বৰৰ যোগেদি মই যিটো মানে জয় লাভ কৰিব পাৰিছোঁ, ঠিক তেনেকৈ পৌলো এই খ্ৰীষ্টৰ দ্বাৰাই খ্ৰীষ্টৰ লগত সদায় থাকি সি মানে জেইলত থাকি হ'লেও মানে শুভ বাৰ্তাটো প্ৰচাৰ কৰিবলৈ যি সমৰ্থ হৈছিল, এই তেনেকুৱা ধৰণৰ মনোভাৱ, তেনেকুৱা ধৰণৰ চিন্তাধাৰা আমি বিশ্বাসীবিলাক, আমি ঈশ্বৰৰ কাৰ্যকলাপবিলাক সকলোৰে মনত ৰাখি তেনেকুৱা ধৰণৰ আমাৰ মনটো থাকিব লাগে। তেতিয়াহে বোলো আমি সেই যে জীৱন পোৱা আৰু জীৱন কেনেকৈ পোৱা, প্ৰচুৰভাৱে যে জীৱন পোৱা হেৰি আছে, খ্ৰীষ্ট যীশু যে ৰাস্তা দিছে, সেই ৰাস্তাটো আমি পাবলৈ সমৰ্থ হওঁ। গতিকে আমাৰ কাৰণে খ্ৰীষ্ট যীশু বহুত ইম্পৰ্টেণ্ট। খ্ৰীষ্ট যীশু আমাৰ কাৰণে মুহূৰ্তত, সকলো সময়তে, সকলো মুহূৰ্ততে, সকলো দিনতে দৰকাৰ থকা ঈশ্বৰৰ কাৰণে আমি সদায় ঈশ্বৰত থাকিব লাগে। আকৌ নেক্সট আমি যাওঁ, আকৌ 8, 9, 10, 11টো পঢ়িম। ফিলিপিয়ানছ চেপ্টাৰ 1, ফিলিপিয়ানছ চেপ্টাৰ 1ৰ ভাৰ্ছ 8, 9, 10। তাতে পৌলে সেই ফিলিপিয়ান বিলাকৰ যি লেটাৰ লিখিছিল, সেই লেটাৰত কি ধৰণে তেওঁ ব্যাখ্যা কৰিছে সেইটো আমি জানিবলৈ বিচাৰিম। তাত কৈছে, কাৰণ যীশুখ্ৰীষ্টৰ স্নেহত মই তোমালোক সকলোৰে কাৰণে কেনে হাবিয়া কৰোঁ, সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে বুলি কৈছে। আৰু যি যি শ্ৰেষ্ঠ তোমালোকে পৰীক্ষা কৰি তাৰ নিৰ্ণয় কৰিবলৈ তোমালোকৰ প্ৰেম যেন জ্ঞানত আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে, আৰু খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে তোমালোক নিষ্কলংক আৰু
নির্বিঘ্ন হৈ ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসাৰ অৰ্থে যীশু খ্ৰীষ্টৰ দ্বাৰাই ধাৰ্মিকতাৰ ফুলেৰে যেন পৰিপূৰ্ণ হোৱা মই এই প্ৰাৰ্থনা কৰোঁ বুলি কৈছে। প্ৰভু যীশু খ্ৰীষ্টৰ তাৰ গুণ দেখি কিনে তাৰ শক্তিবিলাক দেখি কিনে প্ৰভু যীশু খ্ৰীষ্টৰ যিমানবিলাক ডাঙৰ গুণ আছে, যিমানবিলাক ডাঙৰ ডাঙৰ শক্তি আছে, সেই শক্তিবিলাক দেখি মানে পৌলে ফিলিপিয়াৰ যি মণ্ডলী আছে, ফিলিপিয়াৰ মণ্ডলীৰ মেম্বাৰবিলাকক তেনেকৈ আজ্ঞা দিছে যে মই যেনেকৈ যীশুৰ দ্বাৰাই, যীশু খ্ৰীষ্টৰ দ্বাৰাই ডাঙৰ ডাঙৰ কাম কৰিছোঁ, জেইলত থাকিও মানে ঈশ্বৰৰ কাম কৰিব পাৰিছোঁ, জেইলত থাকিও যেন মই আনন্দ কৰিব পাৰিছোঁ বা জেইলত থাকিও যে ঈশ্বৰক গুণ গাই, ঈশ্বৰক ধন্যবাদ দি কিনে যি আচৰিত কাৰ্যবিলাক মই দেখিব পাৰিছোঁ, ঠিক তেনেকৈ তোমালোকো যেন তেনেকুৱা ধৰণৰ হয়, তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ বুলি কৈছোঁ, তোমালোকক মই জনাইছোঁ বুলি কৈছোঁ। কাৰণ পৌলে যেতিয়া মানে ফিলিপিয়ানবিলাকক লিখিছিল এই লেটাৰখন, তেতিয়া সি জেইলত আছিল বুলি কৈছিল। তেতিয়া সি জেইলত আছিল আৰু জেইলৰ পৰা কেনেকৈ সৰিলে এইটো আচৰিত কথা যে তেওঁৰ লগতে কি আছিল নামটো, পল আৰু চাইৰাছ সিহঁতক মানে খ্ৰীষ্ট যীশুৰ শুভবাৰ্তাবিলাক প্ৰচাৰ কৰোঁতে ধৰি কিনে জেইলত ৰাখিছিল। সেই জেইলত ৰাখোঁতে কেনেকুৱা ধৰণত ৰাখিছিল, মানে সন্মুখতো ৰুম আছে, তাৰ পাছতো ৰুম আছে, আৰু তাৰ পাছতো আৰু মানে ৰুম আছে, মানে ৰাখিবৰ কাৰণে কি বোলে যিবিলাক দোষী মানুহক ধৰা যায়, সেই যিবিলাক মানে বেয়া মানুহক ৰখা যায়, যিমানবিলাক মানে বেছিকৈ বেয়া কৰা মানুহক সিহঁতক খালি সন্মুখৰ ৰুমত নহয়, তাৰ ভিতৰত ৰুম আছে, আৰু তাত সেই নেক্সট এইটো মানে সকলোতকৈ বেছি দোষ কৰা মানুহবিলাকক ভিতৰৰ ৰুমত ৰাখিবলৈ গৈছে। গতিকে পল আৰু চাইলাছক ঠিক তেনেকুৱা ধৰণৰ মানে সন্মুখৰ জেইলত ৰখা নাই আৰু মাজৰ ৰুমতো ৰখা নাই, একদম ভিতৰত ৰাখিছিল বুলি কৈছে, যিটো মানে ওলাব নোৱাৰে আৰু যিটো মানে সেই ভিতৰৰ পৰা জেইলৰ ভিতৰৰ পৰা যেন ওলাব নোৱাৰে, তাৰ কাৰণে ইমানখিনি কৰি কিনে মানে সিহঁতে ইমানখিনি মানে এটাৰ পাছত এটা দুৱাৰ বন্ধ কৰি কিনে তেনেকৈ মানে ওলাব নোৱাৰা হিচাপে তাক মানে বন্ধ কৰি ৰাখিছিল বুলি কৈছে। কিন্তু ৰাতি যেতিয়া হয়, সেই ৰাতিতে পল আৰু চাইৰাছ সিহঁতে দুজনে ঈশ্বৰৰ গান গাই কিনে, ঈশ্বৰক ধন্যবাদ দি কিনে সিহঁতে গান গাই কিনে ঈশ্বৰক মানে প্ৰাৰ্থনা কৰিছিল বুলি কৈছে। আৰু সেই প্ৰাৰ্থনাত মানে ঈশ্বৰে কি কৰিলে, সিহঁতৰ যিমান সেই জেইল যিটো আছে, সেই জেইলৰ সেইখিনিত মানে ভূমিকম্প কৰাই দিলে বুলি কৈছে। ভূমিকম্প আহি গ'ল হঠাতে, মানে যিমান ডাঙৰ জেইল আছে সেই জেইলৰ খিনিত মানে ভূমিকম্প হৈ আহিছে, আৰু ভূমিকম্প হোৱাত তেওঁৰ যিমানবিলাক এই জেইল আছিল, জেইলৰ সকলোবিলাক ঘৰ ভাঙি কিনে এই দুৱাৰবিলাক মানে চব নিজে সলকি গৈছে বুলি কৈছে। দুৱাৰবিলাকো নিজে সলকি গৈছে। লগতে সিহঁতক যি চেইনেৰে বান্ধা আছিল, হাতত যি চেইনেৰে বান্ধা আছিল, ভৰিত যিবিলাক চেইনেৰে বান্ধা আছিল, সেই সকলোবিলাক মানে নিজে খুলি গৈছে বুলি কৈছে। আৰু খুলি যোৱাৰ পাছত সিহঁতে মানে ইজিলি মানে ওলাই কিনে গুচি যাব পৰা তেনেকুৱা ধৰণৰ কৰি দিছে বুলি কৈছে। কিন্তু পল আৰু চাইৰাছে তেনেকৈ যোৱা নাই বুলি কৈছে, তেনেকৈ ঠিক জেগাতে এনেকৈ কৰি আছে বুলি কৈছে। কিন্তু যেতিয়া জেইলৰে দেখিলে যে ভূমিকম্প হৈ গোটেই জেইলখন ভাঙি গ'ল আৰু গোটেই জেইলখনৰ দুৱাৰবিলাক খুলি গ'ল
আৰু লগতে পল আৰু চাইলাছৰ যি মানে শিকলিৰে বান্ধিছিল সেই সকলোবিলাকে যে নিজে নিজে খুলি গ'ল, তেতিয়া মানে জেইলৰে ভাবিছে মই যিবিলাক ইমান কষ্ট কৰি ভিতৰৰ ৰুমত বান্ধি ৰখা সিহঁত চব গুচি গ'ল যেন লাগে বুলি সি মনতে ভাবি কিনে নিজকে নিজে কাটি মাৰিবৰ কাৰণে চেষ্টা কৰিছিল বুলি কৈছে। কিন্তু পলে চিঞৰি কিনে কৈছিল বোলে, নহয় নহয়, তুমি নিজকে নিজে নামাৰিবি, আমি ইয়াত আছো, আমি ঠিক জেগাতে পৰি আছো। তাৰপাছত সেই জেইলৰে দেখে যে তেওঁক যেনেকুৱা ধৰণৰ শিকলিৰে বান্ধিছিল, হাতত আৰু ভৰিত যি বান্ধিছিল, সেই সকলোবিলাক অট'মেটিক খোলা হৈ গৈছে আৰু দুৱাৰবিলাক পুৰা খোলা হৈ গৈছে। তেতিয়া সেই জেইলৰে ভয় কৰি ক'লো, সিহঁত মানে কেনেকুৱা ধৰণৰ মানুহ, সিহঁতে শুভবাৰ্তা যে জনাইছে, শুভবাৰ্তা যে দি আছে, সেই তাত কিবা এটা মূল্যৱান কিবা এটা আছে বুলি ভাবি জেইলৰে সুধিছে বোলে, আমি হেৰি পাবৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণে আমি কি কৰিব লাগে বুলি তাক সুধিছে। তেতিয়াই কৈছে, তুমি যীশু খ্ৰীষ্টত বিশ্বাস কৰা, তেতিয়াহে তুমি পাপৰ পৰা পৰিত্ৰাণ পাবা। তেনেকুৱা মানে ডাঙৰ কাৰ্যবিলাক যিবিলাক হৈছে, যেনেকৈ কিং ডেভিডৰ যেনেকৈ ডাঙৰ কাৰ্য সি সকলো সময়তে কৰিব পাৰিছিল, ঠিক তেনেকৈ পৌলো তেনেকৈ আচৰিত আচৰিত কাৰ্যবিলাক কৰিছিল। জেইলৰ পৰা মানে নিজে নিজে ওলাব পৰা এই হেৰিটো সুবিধাটো মানে ঈশ্বৰে দিলে, প্ৰভু যীশু খ্ৰীষ্টই দিছিল বুলি কৈছে। গতিকে তেনেকুৱা ধৰণৰ যদি আমি ঈশ্বৰত সদায় থাকোঁ, বা আমাৰ মনত আমাৰ অন্তৰত যদি ঈশ্বৰটো সদায় ৰাখোঁ, তেতিয়াহ'লে আমাৰ যিমানবিলাক হেৰি হওক, শত্ৰুৱে হওক, আমাৰ যিমানবিলাক প্ৰভু আমাৰ এগেইনষ্টত যিবিলাকে আহে, তথাপিও আমাৰ যিমানবিলাক ডাঙৰ ডাঙৰ সমস্যাই হওক, সেই সকলোবিলাক সমস্যাবিলাকক মানে দূৰ কৰিব পৰা শক্তি পোৱা যায় বুলি কৈছে। এই হেৰিটো, এই ঘটনাটোৰ বিষয়ে যদি পঢ়িব খোজে, তেতিয়া Acts chapter 16 verse 23 পৰা 31লৈকে পঢ়িলে এইটো মানে পোৱা যাব। এইটো পৌলৰ বিষয়ে মই ক'লোঁ। এইটোৰ বিষয়ে যদি জানিবলৈ খোজে, তেতিয়া Acts মানে পাচনি কৰ্ম chapter 16 verse 23-24 পৰা আৰম্ভ কৰি 31লৈকে যদি পঢ়ে, তেতিয়া এই ঘটনাটো পোৱা যায়। আইজায়া, এইটো মণিপুৰীত যিচয়া বুলি কয়, যিচয়া। আইজায়া chapter 45 verse 22 পৰা 25লৈকে পঢ়িম। তাতে ঈশ্বৰে কেনেকৈ এসময়ত ইজৰাইলবিলাকক, যিহুদীবিলাকক কেনেকৈ আজ্ঞা দিছিল, বা কেনেকুৱা ধৰণত মানে সিহঁতে ঈশ্বৰক বিশ্বাস কৰিবলৈ সেইটো বিষয়ে দিছিল। গতিকে সেইটো পঢ়ি কিনে আমি চাম, তাত আমাৰ কাৰণে কি মূল্যৱান বস্তু পোৱা যাব। সেইটো আইজায়া chapter 45, ইয়াত যিচয়া বুলি কয়, অসমীয়াত যিচয়া chapter 45 verse 22 পৰা 25লৈকে আমি পঢ়িম। ইয়াত ঈশ্বৰৰ বাক্যই এনেকৈ কৈছে, এই পৃথিৱীৰ অন্তবাসীবিলাক, তাৰমানে এই পৃথিৱীত থকা সকলোবিলাক জাতিৰ মানুহবিলাক, পৃথিৱীৰ কথা কৈছে, এই পৃথিৱীৰ অন্তবাসীবিলাক, তাৰমানে এই পৃথিৱীত থকা সকলোবিলাক জাতিৰ মানুহবিলাক মোলৈ দৃষ্টি কৰা,
ঈশ্বৰে কৈছে মলৈ দৃষ্টি কৰি পৰিত্ৰাণ প্ৰাপ্ত হোৱা বুলি কৈছে। মোক চোৱা আৰু মোক তোমাৰ অন্তৰত ৰাখা আৰু তোমালোকে পৰিত্ৰাণ প্ৰাপ্ত হোৱা বুলি কৈছে। কিয়নো ময়েই ঈশ্বৰ আৰু কোনো নাই বুলি কৈছে। কাৰণ ময়েই ঈশ্বৰ, মোৰ বাহিৰে আৰু কোনো ঈশ্বৰ বোলা বস্তু নাই, জগতত নাই বুলি কৈছে। সেইকাৰণে কৈছে এই পৃথিৱীত থকা যিমানবিলাক জাতিৰ মানুহবিলাক আছে, অন্তবাসীবিলাক, তাৰমানে পৃথিৱীৰ এটা ফালৰ পৰা সিটো ফাললৈকে যিমানবিলাক মানুহ আছে সেই সকলোবিলাকক কৈছে যে সেই পৃথিৱীৰ অন্তবাসীবিলাক মোলৈ দৃষ্টি ৰখা, তাৰমানে মোৰ ফালে চোৱা, মোৰ আজ্ঞা শুনা, সেইটো কথাই কৈছে। তেতিয়া কি হ'ব? মোলৈ দৃষ্টি কৰি পৰিত্ৰাণ প্ৰাপ্ত হোৱা, কিয়নো ময়েই ঈশ্বৰ আৰু আন কোনো ঈশ্বৰ নাই বুলি কৈছে। মোৰ আগত প্ৰত্যেক আঁঠু যে পৰা হ'ব আৰু প্ৰত্যেক জীৱাই যে শপত কৰিব, মই মোৰ নাম লৈ এই শপত কৰিলোঁ বুলি কৈছে। মই শপত কৰি কৈছোঁ, মোৰ আগত সকলোৱে আঁঠু কাঢ়িব লাগিব বুলি কৈছে। তাৰমানে মোৰ আগত সকলোৱে সেৱা কৰিব লাগিব, কাৰণ মই সেই ঈশ্বৰ আৰু বেলেগ কোনো ঈশ্বৰ নাই। মোৰ বাহিৰে এই জগতত কোনো ঈশ্বৰ নাই। গতিকে মোকহে তোমালোকে আঁঠু কাঢ়ি আৰাধনা কৰিব লাগিব, আঁঠু কাঢ়ি তোমালোকে মোৰ সেৱা কৰিব লাগিব, সেইটো কথা কৈছে। কিয়নো ময়েই ঈশ্বৰ, আন কোনো নাই। মোৰ আগত প্ৰত্যেক আঁঠু যে পৰা হ'ব আৰু প্ৰত্যেক জীৱাই যে শপত কৰিব, মই মোৰ নাম লৈ এনে শপত কৰিলোঁ। মোৰ মুখৰ পৰা ধৰ্ম বাক্য ওলাল আৰু সি নুলতিব বুলি কৈছে। মোৰ মুখৰ পৰাই এই শাস্ত্ৰৰ যিমানবিলাক কথা ওলাইছে, যিমানবিলাক শাস্ত্ৰৰ কথা ইয়াত লিখা আছে, সেই সকলোবিলাক মোৰ মুখৰ পৰাহে ওলাইছে বুলি কৈছে। মোৰ দ্বাৰাই লিখা হৈছে, মোৰ দ্বাৰাই কোৱা হৈছে, মোৰ দ্বাৰাই শুনোৱা হৈছে। গতিকে এই বাক্যৰ দ্বাৰাই তোমালোকেও প্ৰাণ পোৱাৰ হেৰিটো ৰাস্তাটো লোৱা বুলি কৈছে। মোৰ পৰা ধৰ্ম বাক্য ওলা আৰু সেই মোলৈ আঁঠু নুলতিব। লোকে ক'ব কেৱল জিহুৱাতহে মোৰ ধাৰ্মিকতা আৰু বোধ আছে। আৰু সকলোৱে যেতিয়া ঈশ্বৰক জানিব, ঈশ্বৰক জনাৰ পাছত সকলোৱে ক'ব যে ঈশ্বৰ জিহুৱাহে মোৰ ধাৰ্মিকতা আৰু শক্তি দিয়া, সকলোবিলাক তেওঁৰ দ্বাৰাই হয়। তেওঁৰ ওচৰলৈ মানুহবিলাক আহিব আৰু তেওঁৰ সহিতে গোপিত হোৱা সকলোৱে লাজ পাব বুলি কৈছে। সকলোৱে লাজ পাব। তেওঁৰ ওচৰত সকলো মানুহবিলাক আহিব আৰু যিবিলাকে তেওঁৰ এগেইনষ্টত যাব, যিবিলাকে তেওঁৰ বিপৰীতে যাব, সিহঁতে লাজ পাব বুলি কৈছে। লাজ পাব, তাৰমানে সিহঁত এক প্ৰকাৰে ক'বলৈ গ'লে সিহঁত নৰকত যাব। আৰু আমি যিবিলাকে বিশ্বাস কৰোঁ, যিবিলাকে ঈশ্বৰত থাকে, সেইবিলাকে স্বৰ্গৰ জাগাটো পাব, সেইটো কথা কৈছে। জিহুৱাটোৱেই ইজৰাইলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ'ব আৰু তেওঁ গৌৰৱ কৰিব। আৰু ইজৰাইলৰ যিমানবিলাক মানুহ আছে, তাৰমানে এই জগতত যিমানবিলাক মানুহ আছে, সেই সকলোবিলাক বংশৰ মানুহবিলাকে কি হ'ব? খ্ৰীষ্টত থকাবিলাক বা খ্ৰীষ্ট যীশুৱেই ধাৰ্মিক বুলি গণিত হ'ব আৰু তেওঁৰ আমি গৌৰৱ কৰিম বুলি কৈছে। ঈশ্বৰত আমি গৌৰৱ কৰিম, কাৰণ তেওঁৰ তাত ধাৰ্মিকতা আছে, তেওঁৰ তাত সত্যটো আছে আৰু তেওঁৱেই শক্তিমান ঈশ্বৰ, সৰ্বা ঈশ্বৰ তেওঁৱেই বুলি আমি তেওঁক গৌৰৱ কৰিম বুলি কৈছে। গৌৰৱ কৰিব বুলি কৈছে। গতিকে আমি যিমানবিলাক এক্সাম্পল পালোঁ, আমাৰ কিং ডেভিডৰ বিষয়ে বা পৌলৰ বিষয়ে, তেনেকুৱা ধৰণৰ এক্সাম্পল বহুত ধৰণৰ আছে। তেনেকুৱা ধৰণৰ বহুত উদাহৰণ আমি
এই বাক্যবিলাকৰ পৰা আমি ল'ব পাৰোঁ। কিন্তু আমাৰ যিটো অন্তৰ, আমাৰ যিটো আত্মা, আমাৰ যিটো মন, সেইটো আমি সদায় আমি যে বৰ্তমান ঈশ্বৰৰ কথা শুনিছোঁ বা ঈশ্বৰৰ কথা ঈশ্বৰৰ বাক্যবিলাক পঢ়িছোঁ, তাৰ দ্বাৰাই আমি বুজিব পাৰোঁ যে সঁচাকৈ খ্ৰীষ্ট যীশুৱে মানে আমাৰ পৰিত্ৰাণকৰ্তা ঈশ্বৰ, আৰু তেওঁত থকাবিলাকে বা তেওঁক বিশ্বাস কৰাবিলাক সঁচাকৈয়ে পৰিত্ৰাণ পায়। আৰু সকলোবিলাক এই পৃথিৱীত থাকিলেও মানে নানা ধৰণৰ দুখ কষ্ট হ'লেও মানে আমি সদায় জয়লাভ কৰিব পৰা শক্তি এই যীশুৰ দ্বাৰাই কৰিব পাৰোঁ বুলি আমি ইয়াৰ পৰা প্ৰমাণ এক্সাম্পলৰ পৰা। গতিকে আমিও সদায় সেই মনোভাৱটো থাকিব লাগে যে ঈশ্বৰেই সৰ্বশক্তিমান, ঈশ্বৰে সকলোবিলাক শক্তি, জ্ঞান, বুদ্ধি বা শক্তিবিলাক আমাক দিব পাৰে। আৰু আমি যিমানবিলাক আচৰিতবিলাক কাৰ্য কৰিব পাৰোঁ, সেই সকলোবিলাক ঈশ্বৰৰ দ্বাৰাইহে আমি কৰিব পাৰোঁ বুলি আমি যদি মনত স্থিৰ কৰি ঈশ্বৰক যদি আমি সদায় মনত ৰাখোঁ বা সদায় আমাৰ আত্মাত ৰাখোঁ, তেতিয়া আমাৰ জয়যুক্ত হ'ব, আমাৰ বহুত লাভ হ'ব আৰু আমাৰ পৰিত্ৰাণ হ'ব, লগতে আমি প্ৰচুৰ পৰিমাণে জীৱন পাম বুলি কৈছে। প্ৰচুৰ পৰিমাণে আমি জীৱন পাম, কাৰণ খ্ৰীষ্ট যীশু যে পৃথিৱীত আহিছে আমাক জীৱন দিবৰ কাৰণে আহিছে। আৰু সেই জীৱনটো কেনেকুৱা ধৰণৰ জীৱন হ'ব? প্ৰচুৰভাৱে, তাৰমানে আশীৰ্বাদীৰে ভৰপূৰ হোৱা জীৱন এইটো পাব পাৰিম। হালেলুয়া, ধন্যবাদ। ঈশ্বৰৰ বাক্যবিলাক আমি শুনি আমিও তেনেকুৱা ধৰণৰ মানে সদায়